গৌৰৱ গগৈ অপেন চেলেঞ্জ সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে আক্ৰাত্মক ৰূপে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আৰু লগতে নিজৰ পত্নীক যে কেটৰিনা কেফ বুলি আৰু নিজকে সলমান খানৰ লগত তুলনা কৰিছিল গৌৰৱ গগৈ। তেন্তে আহকচোন ৰাইজ এই সংবাদমেলৰ যোগেদি গৌৰৱ গগৈ আক্ৰাত্মক মন্তব্য আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। চৰকাৰ ওচৰত মাত্ৰ 12 মাহে আছে। 12 মাহলৈকে তেওঁলোকৰ মুখ্যমন্ত্ৰী গাদীৰ ওপৰত বহিব পাৰিব। তাৰ পিছত অসমৰ জনসাধাৰণ তেওঁলোকে আঁতৰাই দিব। এতিয়া সেই ভয়, এই যে নিজৰ মাজত সেই নিজৰ ভিতৰৰ যে ভয়, এই ভয় লৈ কি কৰিব? এই ভয়টো কাৰোবাৰ ওপৰতো মানে এৰিব লাগিব। নিজৰ চিন্তাটো কাৰোবাৰ বেলেগৰ মূৰৰ ওপৰত ফাটিব লাগিব। তো সেইকাৰণে এতিয়া গোটেই বিজেপি ইক'চিষ্টেম মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে। ভাবিছে যে এই ধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম, পিছুৱাই যাম, দল সলনি কৰিম, কিন্তু এই উৎসৱ নহ'ব। মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান। আমি বিজেপি গোটেই ইক'চিষ্টেম RSSৰ পৰা আমি ভয় নকৰোঁ। আমি সন্মুখৰ পৰা যুঁজি যাম, স্পষ্টবাদী হৈ আমি যুঁজি যাম আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি মাত মাতি যাম। আমাৰ মাটি কেলেংকাৰী কথাই হওক, খোৱা পানী কথাই কওক, আমাৰ নিবনুৱা সমস্যাৰ কথাই কওক, আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাই হওক, আমি অসমৰ জনসাধাৰণৰ হৈ আমি মাত মাতি যামগৈ আৰু অসমৰ জনসাধাৰণক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সময়ত আমাক যথেষ্ট সমৰ্থন আশীৰ্বাদ প্ৰদান কৰিছে। অসমৰ জনসাধাৰণৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে। যিদৰে ঝাৰখণ্ডত গৈ মুখ্যমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰিলেও ঝাৰখণ্ডৰ ৰাইজে তেওঁ অপপ্ৰচাৰৰ ওপৰত বিশ্বাস নকৰিলে, একে অৱস্থা অসমৰ ভিতৰত হ'বলৈ গৈছে। তেওঁ আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ জনসাধাৰণ তেওঁৰ কথাখিনি গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ আশীৰ্বাদ আজি আমাৰ লগত আছে। SIT কৰক কয়লা ওপৰত, যে কয়লা যে ইমান যে তেওঁ বন্ধ যে কৰিবলৈ হ'ল, তো কাৰ নেতৃত্বত হ'ল? মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ ওপৰত কৰিব লাগিছিল। য'ত অবৈধ কয়লা খনন আছে, আৰু আজিকালিতো খুব ফোনৰ ৰেকৰ্ডিং আমি শুনি আছোঁ। এই ফোনৰ ৰেকৰ্ডিঙত কোনোবা এজন ঘনিষ্ঠ মন্ত্ৰীৰ নাম ওলাই আছে। তো কয়লাৰ ওপৰত SIT কিয় কৰা নাই? আমিতো অসমৰ ভিতৰত যে অবৈধ কয়লা খনন চলি আছে, যাৰ ফলত আমাৰ উমৰাংচত কিমান মানুহৰ মৃত্যু হ'ল, আমি সেয়া লৈ আমি SIT ডিমাণ্ড কৰি আছোঁ। সেয়া লৈতো তেওঁলোকে SIT তেওঁ কৰা নাই কিয়? এইখিনি কথাত কিবা এটা বাস্তৱ কথা ওলাই যাব, সেয়া লৈ তেওঁলোকৰ ভয় নেকি? মানে মুখ্যমন্ত্ৰীক মাত্ৰ প্ৰশ্নই সুধি আছে, কিন্তু আমি ইমান বছৰৰ পৰা যে তেওঁক যে প্ৰশ্ন সুধি আছোঁ, এটাও প্ৰশ্ন উত্তৰ দিয়া নাই। এতিয়া মনোজ চৌহানজী তেওঁক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে ডুবাই আৰু ছিংগাপুৰলৈ, সেই প্ৰশ্নটো উত্তৰ দিয়া নাই। আমি যে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰশ্ন সোধোঁ, এইটো প্ৰশ্নৰ উত্তৰ তেওঁ নিদিয়ে। মুখ্যমন্ত্ৰী খালি প্ৰশ্ন সুধি থাকিব নে নিজে তেওঁক সোধা প্ৰশ্নৰ উত্তৰ দিব? এটাও তেওঁ সোধা প্ৰশ্নৰ উত্তৰ দিছে নেকি? আজি কলিয়াবৰত এটা কেছ চলি আছে, সেই এটা প্ৰশ্ন, তাৰো উত্তৰ দিয়া নাই। তেওঁ PPE কথা উল্লেখ কৰিলে, কিছুমান কথাটো আপোনালোকে নিজৰ সাংবাদিকসকলে উল্লেখ কৰিছে, এটাও প্ৰশ্ন উত্তৰ তেওঁ দিছে নেকি? তো মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি মুখ্যমন্ত্ৰী, প্ৰশ্ন সোধাও অধিকাৰ আছে, উত্তৰ দিয়াও অধিকাৰ আছে। যিদিনা মুখ্যমন্ত্ৰী জনসাধাৰণৰ সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিব, সেইদিনা ময়ো তেওঁৰ প্ৰশ্নৰ উত্তৰ দিম। মই নাজানো, তেওঁলোকক সোধক। আৰু মই আকৌ কৈছোঁ, আমাক ভয় কৰাতকৈ অসমৰ জনসাধাৰণক ভয় কৰক। নিবনুৱা যুৱকসকলক খুব ভয় কৰক। যি মহিলাসকলে 10,000 টকা গছপুলি ৰোৱাৰ কাৰণে পোৱা নাই, তেওঁলোকৰ শুবৰ পৰা ভয় কৰক। যি আমাৰ জল জীৱন মিছনৰ যে মানুহবোৰ যে আছে, যি আমাৰ আশা কৰ্মী আছে, যি আমাৰ চৰকাৰী কৰ্মচাৰী আছে, মোক লৈ চিন্তা কৰাতকৈ তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰাটো উচিত। মই কৈছোঁ কেবিনেটৰ ভিতৰত 6 জনগোষ্ঠী জনজাতিকৰণ কেতিয়া হ'ব তাৰ ওপৰত আলোচনা হ'ব লাগে। কেবিনেটৰ ভিতৰত আজি যে আমাৰ কাৰ্বি আংলঙত বিঘাই বিঘাই মাটি আজি আমি জংঘলবোৰ হেৰাই পেলাইছোঁ, তাৰ ওপৰত হ'ব লাগে।
আজি কেবিনেটৰ ভিতৰত যে আজি আমাৰ বিভিন্ন বাগানৰ ভিতৰত ATC বাগানৰ ভিতৰত তেওঁলোকে 2050 টকা আজি তেওঁলোকে কিয় পোৱা নাই য'ত তেওঁলোকে আইন বনাই দিছে যে বাগানৰ শ্ৰমিকসকলে 2050 টকা পাব লাগে আজি আমাৰ চিনাবৰা বাগানৰ মানুহবোৰ কিয় ধৰ্ণা দিবলৈ হৈছে 250 টকা কেতিয়া তেওঁলোকে দিব তাৰ ওপৰত আলোচনা হ'ব লাগে 351 কথাটো মই নকওঁ 250 টকাটো দিয়ক ছটা জনগোষ্ঠী জনজাতিকৰণৰ কথা কওক তো এইখিনি কথা তেওঁলোকে কেবিনেটৰ ভিতৰত পাতিব লাগে কেবিনেটৰ ভিতৰত তেওঁলোকৰ দলীয় অড্ডা নহয় যে তেওঁলোকৰ য'ত তেওঁলোকৰ নিৰ্বাচনী বিষয়বোৰ অপপ্ৰচাৰবোৰ তেওঁলোকে আলোচনা কৰিব অসমৰ জনসাধাৰণ তেওঁলোকে সেইকাৰণে ক্ষমতা দিয়া নাই আৰু সেইকাৰণে মই তেওঁলোকক পুনৰ মনত পেলাই দিছোঁ যে 12 মাহ আছে 12 মাহত কিবা এটা ভাল কাম কৰক ইমান প্ৰতিশ্ৰুতি দিলে উন্নয়নৰ ক্ষেত্ৰত শীৰ্ষ ৰাজ্যলৈ লৈ যাব শীৰ্ষ ৰাজ্যটো লৈ যাব নোৱাৰিলে নিজে কৰৰপতি হৈ গ'ল কিবা এটা ভাল কাম কৰক ক্ষমতা বেছি দিন নাই 12 মাহ এনেকৈ গুচি যাব আৰু তাৰপিছত তেওঁলোকে নিজে ক্ষতি প্ৰকাশ কৰিব যে যোৱা শেষৰ সময়ত কিবা এটা ৰাইজৰ কাৰণে ভাল কাম কৰিব পাৰিলোহেঁতেন কিন্তু সেই সময়ত মই ক্ষমতা ৰাইজৰ কাৰণে নহয় সেই সময়ত মই ক্ষমতা নিজৰ নিৰ্বাচনী নিজৰ প্ৰচাৰৰ বাবে মই ব্যৱহাৰ কৰোঁ এক ছেকেণ্ড মই যেতিয়া আপুনি ক'বনে মই কম কাক দিব লাগে ঝুমুৰ নৃত্য আৰু আমি বৃদ্ধি হোৱাটো ময়ো বিচাৰোঁ কিন্তু যিসকল ঝুমুৰ কৰিব তেওঁলোকৰ আইসকল যে বাগানত শ্ৰম কৰে তেওঁলোকেও যদি 250 টকা যদি ATC বাগানত সেইটো পালে মই আৰু ভাল পালোঁ তেওঁলোকৰ যে সেই ল'ৰা ছোৱালী যে স্কলাৰশ্বিপ যে আজি বাগানৰ ল'ৰা ছোৱালী যে স্কলাৰশ্বিপ পাব লাগে আৰু স্কলাৰশ্বিপ যদি বৃদ্ধি কৰে সেই হোৱাটো মই বেছি ভাল পাওঁ ঝুমুৰটো ঠিকে আছে কিন্তু ঝুমুৰ কৰা সেই ঘৰৰ বাবে তেওঁলোকৰ চিন্তা কৰাটো উচিত চাওক যদি আপোনালোকে অলপ ইতিহাসলৈ যায় আপোনালোকে দেখা পাব যে মধ্যপ্ৰদেশত মনোজ য়াদৱ ধ্ৰুৱ সাক্সেনা মধ্যপ্ৰদেশত ISI এজেণ্ট ধৰা পৰিলে সেই ISI এজেণ্ট ক'ত আছিলে বিজেপি দলত আছিলে বিজেপি IT চেলত আছিলে তো এতিয়ালৈকে ISI কংগ্ৰেছৰ ভিতৰত সোমাব পৰা নাই কিন্তু ISI বিজেপিৰ ভিতৰত সোমাই গৈছে তাৰ ওপৰত কিবা SIT হ'ল কুছ কেছ হোৱা উসমে कुछ हुआ डिस्ट्रिक्ट IT सेलर ही डिस्ट्रिक्ट मोट अभियोग है तक तो धरिले मोट अभियोग है कोनो व्यक्तिहीन अभियोग तक तो एंटी टेररिज्म स्क्वाड तक धरिसे अरेस्ट हल और तार पिছত एकु নাই এটা ISI কোনে স্বাগতম জনাইছিলে আজিৰ পৰা 10 বছৰ আগৰ কথাবোৰ পাতি আছে তো মুখ্যমন্ত্ৰীয়ে 10 বছৰ 12 বছৰ 13 বছৰ খাজি খুব ফেসবুক চাইছে 2016 চনত ISI পঠানকোটলৈ কোনে মাতিছিলে বিজেপি চৰকাৰে পঠানকোটলৈ ISI সোমাবলৈ অনুমতি কোনে দিলে 2016 চনত দেই মোৰ যে পাকিস্তানৰ দেখাই আছে 15 চনত এই ফটোবোৰ দেখাই আছে 16 চনত ISI সোমাবলৈ অনুমতি কোনে দিলে মোদী চৰকাৰে প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ কেতিয়া গ'ল প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ গৈছে 15 চনত তো তেওঁ বিৰিয়ানী খাবলৈ গ'ল তেতিয়াতো আপত্তি নাই তো সেইকাৰণে চাওক প্ৰশ্ন উত্তৰ এইবোৰ সব তৰ্কাতৰ্কি হৈ থাকিব এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে ৰাজনীতিবিদসকলৰ পৰা বহুত আশা কৰে আৰু আমি এই ধৰণৰ লেতেৰা ৰাজনীতি কৰাতকৈ ভিত্তিহীন ৰাজনীতি কৰাতকৈ অসমৰ জনসাধাৰণক এটা নতুন অৰ্থনীতি এটা নতুন সামাজিক নীতি এটা নতুন শিক্ষা নীতি এটা নতুন স্বাস্থ্য নীতি আমি কেনেদৰে দিব পাৰোঁ সেয়া লৈ হৈছে আমাৰ মূল উদ্দেশ্য আৰু চাও মুখ্যমন্ত্ৰী কথাই নাজানে সাংসদসকলৰ কি নিয়ম নাজানে এটা আমিতো ভাল এটা বিধেয়ক নীতি এটা ফৰাম অৰ্গেনাইজ কৰিছোঁ তাত কিমান মানুহৰ আলোচনা কৰিছে কিছুমান প্ৰমিনেণ্ট মানুহৰ মই দেখাইছোঁ কিছুমান প্ৰমিনেণ্ট মানুহ দেখাইছোঁ কাইলৈ আৰু এটা মই কথা ক'ম য'ত বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতাসকলে মোৰ ফৰমত আহি কেনেদৰে ভাগ লৈছে সেইও প্ৰমাণ মই দিম আৰু গোটেইখিনি কাম এই যে কামবোৰ হৈ আছে যোৱা 10 বছৰৰ পৰা চলি আছে 10 বছৰ ভিতৰত কাৰ চৰকাৰ আছে কাৰ চৰকাৰ নিয়মবোৰ নাজানে আধা জ্ঞান লৈ কথাখিনি পাতি আছে পাতি থাকক মোৰ আপত্তি নাই যদি তেওঁৰ এই 12 মাহ এই ধৰণৰ অপপ্ৰচাৰ তেওঁলোকে
নিজৰ মূল্যৱান সময়টো অসমৰ জনসাধাৰণৰ তেখেতক দিয়া মূল্যৱান সময়টো এই ধৰণৰ অপপ্ৰচাৰত তেওঁলোকে ব্যস্ত হ'বলৈ বিচাৰে। মোৰ ফালৰ পৰা কৃতজ্ঞতা থাকিল। আমি ৰাইজৰ মাজত সোমাই আমি ৰাইজৰ মাজত অসমৰ পৰা ইমূৰলৈ আমি যাত্ৰা কৰি ৰাইজৰ হৈ আমি মাত মাতি থাকিম। ৰাইজৰ সমস্যাবোৰ আমি উত্থাপন কৰি যাম। লাষ্ট হয় হয় শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আপুনি ক'ৰবাত গুচি গ'ল নেকি, তেনেধৰণৰ দিছে মানে আপোনাৰ আৰু আপোনাৰ পত্নী এলিজাবেথৰ মাজতে এটা ডিভিজনৰ ক'ৰবাত হেৰি কৰিছে নেকি, ট্ৰাই কৰিছে। সৌৰাজ, এইটোৱে ভিডিঅ' আছিলে আপোনালোকৰ মাজলৈ মই আগবঢ়ালো। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো। তো আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।